মই আইনাখনৰ সন্মুখত থিয় হৈ মোৰ শুকান চেহেৰাটোলৈ চাই আছিলোঁ। চকুৰ তলত অলপ অলপ কোলা দাগ পৰিছে। মূৰৰ চুলিবোৰো বগা হ'বলৈ আৰম্ভ কৰিছিল আৰু শৰীৰৰ ৰংটো এনেকুৱা হৈ পৰিছিল যে আইনাৰ সন্মুখত থিয় হ'লেই মোৰ হৃদয়খন বিচলিত হৈ গৈছিল। মই বৰ শকত হৈ পৰিছিলোঁ। এতিয়া মোৰ ৰুমত আঁৰি থোৱা ফটোবোৰত মই নিজকে চিনি পোৱা নাছিলোঁ। মই এতিয়া সকলো সময়তে চিন্তাত ডুবি আছিলোঁ, কাৰণ মোৰ বয়সৰ প্ৰায় সকলো ছোৱালীৰে বিয়া হৈ গৈছিল আৰু মই এতিয়াও কুমাৰী হৈ থাকিলোঁ। মোৰ মায়ে মুখেৰে একো নকলেও মই জানো যে ভিতৰি মোৰ বাবে বহুত চিন্তিত হৈ আছিল। মই আইনাখনৰ সন্মুখতে থিয় হৈ আছিলোঁ। তেতিয়াই বৌৱে মতা শুনিলোঁ। বৌৱে ক'লে, ৰেখা আহা, চাহ হৈ গৈছে, সকলো একেলগে বহি খাওঁ। এতিয়া আমি চাহ খোৱাৰ পিছত বৌৰ লগত ওলাই আহিলোঁ। বৌৱে বৰ বেগেৰে খোজ কাঢ়ে আৰু মই লেঙেৰাই খোজ কাঢ়িছিলোঁ। মই লাহে লাহে খোজ কঢ়া দেখি বৌৱে হাঁহি ক'লে, তোমাৰ ভতিজা 2 বছৰ হোৱাৰ পৰাই মোৰ সকলো কাম খৰখেদাকৈ কৰা অভ্যাস হৈ পৰিছে। আহা, মোৰ হাতত ধৰা। মই খোজকাঢ়ি গৈ থাকোঁতে ক'লোঁ, বৌ, তুমি মোতকৈ 6 মাহত সৰু নহয়নে? বৌৱে মূৰ জোকাৰিলে। তাৰপিছত মই ক'লোঁ যে তোমাৰ বিয়া হৈ যোৱাও ইতিমধ্যে 5 বছৰ হৈ গৈছে, কাৰণ তুমি বৰ ধুনীয়া। চোৱা, আজিলৈকে মই মা দেউতাৰ ওপৰত বোজা হৈ আছোঁ, কাৰণ মই লেঙেৰী আৰু শকতো। বৌৱে খঙেৰে ক'লে, মোক বন্ধ কৰা ৰেখা, এনেকুৱা কথা নক'বা। ভগৱানে সকলো ঠিক কৰি দিব, একেবাৰে তুমি চিন্তা নকৰিবা। ভগৱানে তোমাৰ বাবে এজন ভাল স্বামী বিচাৰি দিব। মই তেতিয়া নিমাত হৈ পৰিলোঁ। সন্ধিয়া মই মোৰ ৰুমত বহি ৰামায়ণ পঢ়ি আছিলোঁ। মোৰ বৌৱে দৌৰি আহি ৰুমত সোমাল আৰু ক'লে, ৰেখা, এযোৰ ধুনীয়া কাপোৰ পিন্ধি সোনকালে ওলাই আহা, তোমাৰ বাবে এটা সম্পৰ্ক আহিছে। মই মোৰ বৌৰ মুখলৈ চাই থাকিলোঁ আৰু ক'লোঁ যে, বৌ, মোৰ বাবে সম্পৰ্ক? কেনেকুৱা সম্পৰ্ক? বৌৱে হাঁহিবলৈ ধৰিলে আৰু ক'লে, মায়ে ওচৰৰে খুৰী এজনীৰ লগত তোমাৰ বিয়াৰ বিষয়ে কথা পাতি থৈছিল। তেওঁ এই সম্পৰ্কটো লৈ আহিছে। মই ক'লোঁ, বৌ, সাজি কাচি কি লাভ? এনেও ল'ৰাই মোক দেখি নাকচ কৰিবই। বৌৱে ক'লে, আশাহীন কথাবিলাক নেপাতিবা, নহ'লে তুমি মোৰ হাতত মাৰ খাবা। চোৱা, ৰাতিপুৱা আমি তোমাৰ সম্পৰ্কৰ বাবে প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া সম্পৰ্কটো আহিল। আৰু আমি যদি প্ৰাৰ্থনাও কৰোঁ তেন্তে তেওঁ তোমাক পচন্দ কৰিব। হয়তো আমাৰ এই প্ৰাৰ্থনাও সফল হ'ব। সাজু হৈ মই ওলাই আহিলোঁ। এজন ল'ৰা আৰু আমাৰ ওচৰৰে খুৰীগৰাকী বহি আছিল। মোক দেখি খুৰীগৰাকী আনন্দিত হৈ উঠিল আৰু মোক বৰ মৰমেৰে তেওঁৰ ওচৰলৈ মাতিলে। মই ল'ৰাটোৰ ফালে বেকা চাৱনিৰে চালোঁ। আজি হয়তো প্ৰথমবাৰৰ বাবে মোৰ অনুভৱ হ'ল যে প্ৰথম চাৱনিৰ প্ৰেম কেনেকুৱা হয়। ল'ৰাজনেও মোৰ ফালে চাই মিচিকিয়াই হাঁহিলে। মোৰ হৃদয়ৰ পৰা এটা প্ৰাৰ্থনাই ওলাই আহিল যে, হে ভগৱান, এওঁলোকে যেন মোক পচন্দ কৰে। তেতিয়া খুৰীজনীয়ে ক'লে যে আমাৰ ছোৱালীৰ পচন্দ হৈছে। আপোনালোকে যদি অনুমতি দিয়ে আমি আজিয়েই তাইক আঙুঠি পিন্ধাই দিম। তেতিয়াই মই চকু তুলি ল'ৰাজনৰ ফালে চালোঁ। ল'ৰাজনে তেতিয়া মোৰ ফালে চাই আছিল। মায়ে ক'লে, অনুমতি দিব পৰা অধিকাৰ মোৰ হাতত থাকিলে মই নিশ্চয় আঙুঠিটো পিন্ধিবলৈ অনুমতি দিলোহেঁতেন। কিন্তু আপোনালোকে জানে যে বিয়াৰ দৰে কথাবোৰৰ সিদ্ধান্ত পুৰুষৰ হাতত। যেতিয়া ৰেখাৰ দেউতাক অফিচৰ পৰা উভতি আহিব, তেওঁৰ লগত কথা পাতি আপোনাক ফোন কৰিম। তাৰপিছত তেওঁলোক গুচি গ'ল। কিন্তু মোৰ হৃদয়খন তেতিয়াও বৰ বেগেৰে ধপধপাই আছিল। তাৰপিছত এনেকুৱা হ'ল যে ভগৱানে মোৰ সকলো সিদ্ধান্ত নিজৰ হাতলৈ লৈ গ'ল। দুয়োপক্ষই সম্পৰ্কটোৰ বাবে ৰাজি হ'ল আৰু এমাহৰ পিছতেই বিয়াৰ তাৰিখটো ঠিক হ'ল। মোৰ পৰিয়ালৰ সদস্যক সকীয়াই দিলোঁ যে মোৰ বিয়া ধুমধামেৰে পাতিব নালাগে। মোৰ মনত এইটো ভয় আছিল যে মানুহে মোক হাঁহিব। মোৰ পৰিয়ালৰ লোকেও মোৰ কথাবিলাক মানি লৈ মই কোৱাৰ দৰে কৰিলে। বিয়াৰ শেষত মোৰ পৰিয়ালে মোক বিদায় দি পঠিয়াই দিছিল আৰু মই কমলৰ কইনা হৈ পৰিছিলোঁ। মই বহুত সুখী আছিলোঁ। কিছু সময়ৰ পাছত কমলো ৰুমলৈ আহিল। তেওঁ বৰ সুখী যেন লাগিছিল। তেওঁ মোক বিয়াত আঙুঠি পিন্ধাই কৈছিল, ৰেখা, মই আজি বহুত সুখী যে তোমাক মোৰ জীৱন সংগিনী হিচাপে পাইছোঁ। কিন্তু মই এইটো কথা কেতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ যে তেওঁ এনেকুৱা শকত লেঙেৰী ছোৱালী পাই কেনেকৈ সুখী হৈছিল। মই ক'লোঁ যে আপোনাক এটা মই কথা সুধিবলৈ বিচাৰিছোঁ। আপুনি মোক এইটো কওক যে আপুনি মোক কিয় বিয়া কৰালে? মোৰ প্ৰশ্নত তেওঁ হাঁহিলে আৰু ক'লে, স্পষ্ট কথা যে তোমাক মোৰ ভাল লাগিছিল, সেইবাবে মই তোমাক বিয়া কৰালোঁ। মই এতিয়া প্ৰশ্নৰ পিছত প্ৰশ্ন কৰি যাবলৈ ধৰিছিলোঁ কমলক, যাতে কমলৰ উত্তৰ শুনি মোৰ শুকান হৃদয়খনে শান্তি পায়। মই সুধিলোঁ, মোৰ কি ভাল লাগিল আপোনাৰ? তেওঁ ক'লে যে তোমাৰ মৌলিকতা। তুমি যেনেকুৱা তেনেকৈ আমাৰ সন্মুখত আহিছিলা। তুমি মেকআপ লগাই উৰণিৰ আঁৰত লুকাই থকা নাছিলা। মই মিচিকিয়াই হাঁহি এটা মাৰিলোঁ।
জীৱনৰ সুন্দৰ মুহূৰ্তবোৰ মোৰ বিয়াৰ পিছতহে আৰম্ভ হৈছিল। মোৰ স্বামীয়ে এতিয়া মোক প্ৰাণ ভৰি ভাল পাবলৈ ধৰিছিল। আনহাতে মোৰ শাহুমাই মোৰ নিজৰ মা দেউতাৰ দৰে যত্ন লৈছিল। মই বৰ শকত হৈ গৈছিলোঁ। কমলৰ লগত একেবাৰে মই মিলা নাছিলোঁ। সেইবাবেই খোৱা বোৱা নিয়ন্ত্ৰণ কৰিম বুলি মই ভাবিবলৈ ধৰিছিলোঁ। কিন্তু মোৰ শাহুমাই মানা কৰিলে যে ক'লে যদি তুমি স্মাৰ্ট হৈ যোৱা তেন্তে কমলে একেবাৰে ভাল নাপাব। এই কথা শুনি মই আচৰিত হৈ পৰিছিলোঁ। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। প্ৰতিদিনে সন্ধিয়া শাহুমাই কমল অহাৰ আগতে মোক মিঠাই খুৱাইছিল, যিটো মই তেওঁৰ মৰম বুলিয়েই ভাবি খাইছিলোঁ। আজি মোৰ শাহুমাই মোক কেক খুৱালে আৰু খোৱাৰ লগে লগে মোৰ পেটত তীব্ৰ বিষ হ'বলৈ ধৰিলে। এতিয়া প্ৰতিদিনে এনেকুৱা হ'বলৈ ধৰিলে। যেতিয়াই শাহুমাই মোক কিবা এটা মিঠা খুৱাইছিল মোৰ পেটৰ বিষ আৰম্ভ হৈছিল। কমল ঘৰলৈ অহাৰ সময়লৈকে মই বিষত ছটফটাই আছিলোঁ আৰু তাৰপিছত তেওঁ মোৰ বাবে গোটেই ৰাতিটো সাৰে থাকিব লগা হৈছিল। আমি দুয়োজনে ইজনে সিজনৰ লগত বহি একো কথা পাতিবলৈ সুযোগ নোপোৱা হ'লোঁ। তাৰ বাবে মই হতাশাত ভুগিবলৈ ধৰিছিলোঁ। মই ভাবিলোঁ আজিৰ পৰা আৰু শাহুমাই দিয়া মিঠাই মই নাখাওঁ, কাৰণ মোৰ শাহুৰ ওপৰত এতিয়া সন্দেহ হ'বলৈ ধৰিছিলে। তেওঁৰ হয়তো কমলৰ মোৰ প্ৰতি থকা মৰম দেখি ঈৰ্ষা জাগিছিল আৰু আমাক ইজনে সিজনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আহিছিল। আজি সন্ধিয়া মোৰ শাহুমাই মোৰ বাবে গোলাপ জামুন বনাই আনিছিল। মই ক'লোঁ যে মা, মই মোৰ ৰুমলৈ গৈ অলপ পিছত খাম। তেওঁ ক'লে যে এতিয়াই মোৰ সন্মুখতে খোৱা। মই কিবা এটা অজুহাত বনাই ক'লোঁ যে মোৰ বমি বমি ভাৱ হৈ আছে। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, তুমি ভাল পালে খাই ল'বা। মোৰ শাহুমাই হাঁহি মাৰি কৈছিল। মই মোৰ কোঠালৈ আহি সেই মিঠাইটো লুকুৱাই থৈ দিলোঁ। মই ভাবিছিলোঁ যে আজি মোৰ পেটৰ বিষ নহয়, কিন্তু মোৰ ধাৰণাটো ভুল আছিল। মোৰ পেটৰ বিষ আৰম্ভ হ'বলৈ ধৰিছিল আৰু লাহে লাহে বাঢ়িবলৈ ধৰিলে। সেই সময়ত বিষত মই ছটফটাবলৈ ধৰিছিলোঁ। মোৰ শাহুমা দৌৰি আহি মোৰ কোঠাত সোমাই ক'লে যে কি হৈছে বোৱাৰী। মই তেতিয়া কান্দি কান্দি ক'লোঁ যে কমলক ফোন কৰক, মোৰ গা বহুত বেয়া। সেই সময়লৈকে কমলো আহি পাইছিলহি। তেওঁ মোৰ অৱস্থা দেখি খৰধৰকৈ মোক হস্পিটেললৈ লৈ গ'ল। মোৰ শাহুমাই মোক সান্তনা দি থাকিল। হস্পিটেল পোৱাৰ পাছত মোক ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি কৰা হ'ল। ডাক্তৰে চেকআপ কৰি ক'লে যে ৰোগীৰ প্ৰসৱৰ সময় আহি পৰিছে, ৰোগীক প্ৰসৱ ৱাৰ্ডলৈ লৈ যাওক। মই তেতিয়া সেই ডাক্তৰৰ ফালে চাই থাকিলোঁ। মই চিঞৰি চিঞৰি ক'লোঁ যে এইটো অসম্ভৱ, কাৰণ মোৰ বিয়া হোৱা মাত্ৰ 2 মাহ হৈছে। মই ভাবিছিলোঁ যে মোৰ স্বামীয়ে মোক এতিয়াই ডিভ'ৰ্চ দিব। সেয়েহে মই বহুত ভয় খাইছিলোঁ। মই খঙেৰে ক'লোঁ যে কমল, মোক এই হস্পিটেলৰ পৰা লৈ যোৱা। মোক ইয়াত চিকিৎসা কৰাব নালাগে। এই ডাক্তৰজন পাগল হৈছে, তেওঁ মোক বদনাম দিবলৈ আহিছে। কিন্তু এতিয়া মোৰ বিষ লাহে লাহে বাঢ়িবলৈ ধৰিছিল। মই চিঞৰিবলৈ ধৰিলোঁ। কমলে খৰধৰকৈ মোৰ হাতত ধৰিলে আৰু ক'লে যে চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। সকলো বাহিৰলৈ ওলাই গ'ল। মোৰ ডেলিভাৰীৰ সময় আৰম্ভ হৈছিল। 2 ঘণ্টা যান্ত্ৰণাৰ পিছত মই এটা সন্তান জন্ম দিলোঁ। কিন্তু এতিয়াও মোৰ বিশ্বাস হোৱা নাছিলোঁ যে এই সন্তানটো মই জন্ম দিছোঁ। মোৰ সন্তানটো মোৰ নিজৰ চকুৰে জন্ম হোৱা দেখিছিলোঁ, সেইবাবে বিশ্বাস কৰিব লগা হ'ল। মই এতিয়া দুখ আৰু শোকত অসহায় হৈ পৰিছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মই কেনেকৈ কমলৰ মুখামুখি হ'ম। তেওঁ মোক চাগে এতিয়া ডিভ'ৰ্চ দিব। সকলোৱে মোক কিমান অপমান কৰিব, এইবোৰ কথা ভাবি মই কান্দিবলৈ ধৰিছিলোঁ। কিছু দেৰিৰ পিছত কমল আৰু মোৰ শাহুমা মোৰ কোঠালৈ সোমাই আহিছিল। দুয়োকে এতিয়া দেখি বৰ সুখী যেন অনুভৱ হৈছিল মোৰ। মোৰ শাহুমাই মোক অভিনন্দন দিলে আৰু শিশুটি মোৰ সন্মুখত আনি ক'লে, চোৱা বোৱাৰী, পুত্ৰ সন্তান এটি জন্ম হৈছে। দেখাত ঠিক তোমাৰ দৰেই হৈছে। মই মুখখন আঁতৰাই আনি খঙেৰে ক'লোঁ, আঁতৰাই ৰাখক মোৰ চকুৰ সন্মুখৰ পৰা। কমলে ক'লে, কি হৈছে ৰেখা, তোমাৰ কি কথাত সন্দেহ হৈছে? তুমি এতিয়া এই অকণমানি শিশুটিক অত্যাচাৰ নকৰিবা। আমি ঘৰলৈ আহিলোঁ। মই মোৰ শাহুমা আৰু কমলক বৰ কঠোৰভাৱে মানা কৰিছিলোঁ যাতে মোৰ ঘৰত মোৰ সন্তান জন্মৰ কথা একোৱেই নকয়। কমলে এতিয়াও মোৰ বহুত যত্ন লৈছিল। তেওঁৰ ঠাইত যদি আন কোনোবা পুৰুষ হ'লহেঁতেন তেন্তে এতিয়ালৈকে মোক ডিভ'ৰ্চ দিলেহেঁতেন। মোৰ শাহুমাই এতিয়া কেঁচুৱাটো চম্ভালিছিল। মোৰতো তাৰ মুখখন চাবলৈ মন যোৱা নাছিল। কমলে তেওঁৰ নামটো দীপ ৰাখিছিল। এটা কথা মই লক্ষ্য কৰিছিলোঁ, যেতিয়াৰে পৰা দীপৰ আমাৰ ঘৰত জন্ম হৈছিল তেতিয়াৰে পৰা মোৰ স্বামীয়ে মাকৰ লগত সকলো সময়তে কাজিয়া কৰিছিল। তেনেকৈ তেওঁ কেতিয়াও মাকৰ লগত ডাঙৰ মাততো কথা পতা নাছিল। দীপে যেতিয়াই কান্দিছিল মোৰ শাহুমাই তাক মোৰ ওচৰলৈ লৈ আহিছিল আৰু কৈছিল, বোৱাৰী, ইয়াৰ মুখখন বন্ধ কৰা। ল'ৰাই মাকৰ সুগন্ধিৰ বাবে হাহাকাৰ কৰি আছে।
মই মুখ ঘূৰাই দিছিলোঁ আৰু কৈছিলোঁ যে নাই, মই ল'ব নোৱাৰোঁ, মোৰ গাটো ভাল নহয়। তেতিয়া মোৰ শাহুমাই কান্দিবলৈ ধৰে আৰু মোৰ সন্মুখত হাতযোৰ কৰি কয়, বোৱাৰী, মোক ক্ষমা কৰি দিয়া। মই যেতিয়া ইয়াৰ কাৰণটো সোধোঁ তেতিয়া তেওঁ মোক একো উত্তৰ নিদিয়ে। সঁচাকৈয়ে মই বৰ আচৰিত হৈ আছিলোঁ যে এইবিলাক কি হৈ আছে। এদিন মই মোৰ কোঠাত শুই আছিলোঁ। কমল অফিচৰ পৰা আহি ঘৰত সোমাওঁতে শাহুৰ মাত শুনিবলৈ পালোঁ। তেওঁ বৰ জোৰেৰে কৈ আছিল যেন এনেকুৱা মোৰ অনুভৱ হৈছিল। তেওঁ ক'লে যে মোৰ বুঢ়ী দেহাটোত ইমান শক্তি নাই যে এই শিশুটিক মই চম্ভালিবলৈ পাৰিম। এতিয়া ইয়াৰ মাকক কৈ দে, যদি সন্তানৰ যত্ন ল'ব বিচাৰে লওক, নহ'লে আমি সন্তানৰ বাবে আন এগৰাকী মাক লৈ আহিম। এতিয়াই কমলৰ খঙাল মাতটো শুনিলোঁ। তেওঁ কৈছিল যে মা, এই সকলোবোৰ তোমাৰ বাবেই হৈছে। তুমি যদি সেইবিলাক নকৰিলাহেঁতেন তেন্তে নিশ্চয় এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। মোৰ শাহুমা তেতিয়া মনে মনে থাকিলে। অলপ পিছত কমল কোঠালৈ সোমাই আহিল। তেতিয়া মই অলপ ভয় খাইছিলোঁ। মোৰ লগত কাজিয়া কৰিব বুলি মই মনতে ভাবিছিলোঁ। কিন্তু তেওঁ হাঁহি এটা মাৰি মই পিন্ধি থকা কাপোৰযোৰ ফালে চাই ক'লে, ৰেখা, এই গোলাপী শাৰীখনত তোমাক বহুত ধুনীয়া লাগিছে। মই এটা হাঁহি মাৰিলোঁ। মোৰ জীৱনটো সদায় কমলৰ প্ৰেৰণাৰে উজ্জ্বলি উঠিছিল। সন্তানটো জন্ম দিয়াৰ পিছত মই দেখিবলৈ বহুত স্মাৰ্ট হৈ পৰিছিলোঁ। এতিয়া মোৰ শাহুমাৰ ওপৰত সন্দেহ হ'বলৈ ধৰিলে। মই এতিয়া অনুভৱ কৰিবলৈ ধৰিছিলোঁ যে মোৰ শাহুমাই যে মোক প্ৰতিদিনে সন্ধিয়া মিঠাই খুৱাইছিল, তাৰ বাবেই মোৰ সন্তান জন্ম হৈছিল নেকি বাৰু? কাৰণ শিশুটিৰ জন্ম হোৱাৰ পৰাই মোৰ শাহুমাই মোক একো মিঠাই খাবলৈ দিয়া নাছিল। কমলে দীপৰ বাবে এগৰাকী ধাইমাৰ ব্যৱস্থা কৰিছিল। এতিয়া সেই তিৰোতাগৰাকীয়ে বেছিভাগ সময় দীপৰ যত্ন লৈছিল। এদিন সন্ধিয়া মই টোপনিৰ পৰা যেতিয়া সাৰ পাই উঠিলোঁ তেতিয়া সেই তিৰোতাগৰাকীয়ে আহি ক'লে মোক, বাইদেউ, আপোনাৰ শাহুমাগৰাকী পাগল নেকি বাৰু? মই ক'লোঁ, নাই, কিন্তু তুমি কিয় এনেকুৱা কথা কৈছা? তেতিয়া তাই ক'লে, বাইদেউ, যেতিয়া আপুনি শুই আছিল তেতিয়া আপোনাৰ শাহুমাই আহি আপোনাৰ ওচৰত বহিছিলহি আৰু কান্দি কান্দি বাৰে বাৰে আপোনাক ক্ষমা খুজিছিল। তাইৰ কথা শুনি মই তেতিয়া নিমাত হৈ পৰিছিলোঁ। এতিয়া মোৰ শাহুমাৰ ওপৰত থকা সন্দেহ আৰু বাঢ়িবলৈ ধৰিলে। তেওঁই মোক নিশ্চয় কিবা এটা কৰিলে যাৰ বাবে মই 2 মাহত সন্তান জন্ম দিলোঁ। মই তিৰোতাগৰাকীক কৈছিলোঁ যে এতিয়াৰে পৰা তুমি মোৰ শাহুৰৰ ওপৰত চকু ৰাখিবা। তেওঁ দিনটোত যিয়েই নকৰক কিয় আহি এটা এটা কথা তুমি মোক ক'বা। তাই তেতিয়া মিচিকাই ক'লে, ঠিক আছে বাইদেউ, আপুনি এতিয়া যেনেকৈ কৈছে মই তেনেকৈ কৰিম। এতিয়াহে মোৰ হৃদয়খনে অলপ সকাহ পালে, কাৰণ মই জানিছিলোঁ যে এই কাম কৰা মহিলাসকলে ভাল চোৱাংচোৱাৰ কাম কৰিব পাৰে। কমল তেতিয়া গেছ ৰুমত আছিল। তেওঁ অফিচৰ কামবিলাক গেছ ৰুমতে বহিয়েই কৰিছিল। মই তেওঁৰ বাবে চাহ বনাই লৈ তালৈ গ'লোঁ। ভাবিছিলোঁ অলপ সময় বহি স্বামীৰ লগত কথা পাতোঁ। কিন্তু মই দৰজাখন খোলাৰ লগে লগে কমলে আতংকিত হৈ পৰিছিল আৰু তেওঁ হাতৰ পৰা কিছুমান ফটো মাটিত সিঁচৰিত হৈ পৰিছিল। মোৰ চকু যেতিয়া ফটোকেইখনৰ ওপৰত পৰিল দেখিলোঁ যে কমলে মিচিকিয়াই হাঁহি আছে। এতিয়া মোৰ এটা মুহূৰ্তৰ বাবে সন্দেহ হৈছিল যে মোৰ স্বামীয়ে হয়তো মোক প্ৰতাৰণা কৰি আহিছে, আৰু এনেকুৱা কথা মই কেতিয়াও ভবাই নাছিলোঁ। মই নিঃশেষ হৈ যোৱা যেন অনুভৱ কৰিবলৈ ধৰিছিলোঁ। কমলে খৰধৰকৈ উঠি ক'লে, আহা ৰেখা, মোৰ লগত বহা। কিন্তু মই মোৰ মূৰটোত ধৰি থিয় হৈ থাকিলোঁ, কাৰণ মোৰ মূৰৰ বিষত মূৰটো ফাটি যাব যেন লাগিছিল। এই সকলোবোৰে এতিয়া মোক ভিতৰৰ পৰা জোকাৰি গৈছিল। এতিয়া মই মোৰ কোঠালৈ আহি শুই পৰিছিলোঁ। মই বহুত বিচলিত হৈছিলোঁ আৰু কান্দি কান্দি কেতিয়া টোপনি গৈছিলোঁ মই গমেই পোৱা নাছিলোঁ। টোপনিটো মই বহুত বেয়া সপোন দেখিবলৈ ধৰিছিলোঁ। প্ৰতিটো সপোনতে দেখিছিলোঁ যে কমল মোৰ পৰা আঁতৰি গৈ আছে। কমলৰ মাতটো শুনি সাৰ পাই খমুনিয়া এটা কাহি মই উঠি বহিলোঁ। কমলক বৰ চিন্তিত যেন লাগিছিল। তেওঁ ক'লে, কি হৈছে ৰেখা? তুমি টোপনিতে বাৰে বাৰে কিয় কান্দি আছিলা? মই এতিয়া ইমানেই বিচলিত হৈ পৰিছিলোঁ যে তেওঁৰ উত্তৰ কি দিম মই ভাবিবই পৰা নাছিলোঁ। মই মাত্ৰ কৈছিলোঁ, একো নাই, কেৱল এটা বেয়া সপোন দেখিছিলোঁ। কমলে ক'লে, তুমি হাত ভৰি ধুই লোৱা, মই তোমাৰ বাবে খোৱা বস্তু লৈ আনো। কমল কোঠাৰ পৰা ওলাই গ'ল। মোৰ চকু পানীৰ জগটোৰ ওপৰত পৰিল। তাত কিন্তু পানী নাছিল। ইফালে পিয়াহত মোৰ ডিঙিত কাঁইটে বিন্ধি থকা যেন অনুভৱ হৈছিল। মই পানীৰ জগটোলৈ কমলৰ পিছে পিছে যাবলৈ ধৰিলোঁ। কিন্তু পাকঘৰৰ পৰা অহা শব্দ এটা শুনি মই ৰৈ গ'লোঁ। মায়ে কমলৰ লগত কিবা কথা পাতি আছিল, যাৰ উত্তৰত কমলে ক'লে যে আনে কি ভাবে মই সেয়া চিন্তা কৰি নাথাকোঁ। হয়, তাইক মই দ্বিতীয়বাৰৰ বাবে বিয়া পাতিছোঁ, কিন্তু মা, মই তাইক অন্তৰেৰে ভাল পাওঁ। তাইৰ অবিহনে এতিয়া মই জীয়াই থাকিবলৈ নোৱাৰোঁ। এইবোৰ কথাই মোৰ হৃদয়ত সাঁতুৰিৰে কোবোৱাৰ দৰে খুন্দিয়াই গৈছিল।
এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে কমলে কি আগতে বিয়া পাতিছে। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই আকৌ ওলোটা খোজ লৈ মোৰ কোঠালৈ উভতি আহিছিলোঁ। যেতিয়া কমল পুনৰ কোঠালৈ সোমাই আহিল, মোক দেখি তেওঁ স্তম্ভিত হৈ পৰিছিল। তেওঁ ক'লে, ৰেখা, মই কোঠাৰ পৰা ওলাই যাওঁতে তুমি একদম শান্ত আছিলা, কিন্তু এতিয়া তুমি কিয় কান্দি আছা? তোমাৰ এতিয়া কি হ'ল কোৱা? তুমি কিহৰ চিন্তা কৰি আছা? মোৰ হৃদয়ে ক'বলৈ চেষ্টা কৰি আছিল যে কমল, তোমাৰ দ্বিতীয় বিবাহৰ দুখে মোক ভিতৰি ভিতৰি মাৰি পেলাইছে। কিন্তু মই মনে মনে থাকিলোঁ। মই কমলক টোপনিৰ দৰৱ আনিবলৈ ক'লোঁ। মই ক'লোঁ, আজি যদি মই সাৰে পাই থাকোঁ তেন্তে মোৰ মূৰটো আজি ফাটি যাব। কমলে তেতিয়া একো নোকোৱাকৈ মোৰ হাতত দৰৱ আনি তুলি দিছিল। নাজানো মই আজি কিমান ঘণ্টা শুই আছিলোঁ। ৰাতিপুৱা যেতিয়া চকু মেলিলোঁ, কমল অফিচলৈ গুচি গৈছিল। মই বাহিৰলৈ ওলাই আহিছিলোঁ। তেতিয়াও মোৰ মূৰটো কিন্তু বিষাই আছিল। তেনেতে মোৰ চকু মোৰ শাহুৰ মোবাইলটোৰ ওপৰত পৰিল। শাহুমাৰ মোবাইলটো চোফাখনতে পৰি আছিল। মই সেই মোবাইলটো তুলি লৈ মই আমাৰ গেষ্ট ৰুমলৈ গ'লোঁ। মই এতিয়া কমলৰ নম্বৰত মেছেজ কৰিলোঁ। লিখিলোঁ যে ৰেখাক এতিয়া কি কৰিবা? মেছেজটো পঠোৱাৰ পিছত মোৰ বুকুৰ ধপধপনি তীব্ৰ হ'বলৈ ধৰিলে। চকুৰ সন্মুখত মই আন্ধাৰ আন্ধাৰ দেখিবলৈ পাৰিছিলোঁ। অলপ সময়ৰ পিছত কমলৰ ফোনটো আহিল। যেতিয়া ফোনটো বাজিবলৈ ধৰিলে, মোৰ হাত দুখন কঁপিবলৈ ধৰিছিল। মই একো বুজিব পৰা নাছিলোঁ মই কি কৰিম। কিন্তু তেনেতে ফোনটো বন্ধ হৈ গ'ল। তেতিয়াহে মই উশাহটো ঘূৰাই পোৱা যেন অনুভৱ কৰিছিলোঁ। কিন্তু আকৌ এবাৰ মোবাইলটো বাজিবলৈ ধৰিলে। যেতিয়া তৃতীয়বাৰৰ বাবে মোবাইলটো বাজিবলৈ ধৰিছিল, তেতিয়া মই ফোনটো ৰিচিভ কৰিলোঁ। তেতিয়া লগে লগে কমলে ক'লে যে, মা, তুমি ৰেখাৰ জীৱনটো কিয় এৰি নিদিয়া? তেওঁ তোমাৰ কি ক্ষতি কৰিছে? তোমাৰ ল'ৰাই নিজৰ পচন্দ অনুসৰি বিয়া পাতিছে। যি শাস্তি দিব বিচাৰিছা ৰেখাক নহয়, মোক দিয়া। তোমাৰ মনত আছেনে 2 বছৰ আগতে মই ৰেখাৰ প্ৰেমত পৰি তাইক বিয়া কৰাইছিলোঁ, আৰু তুমি বিচাৰিছিলা যে মই তোমাৰ বান্ধৱীৰ ছোৱালীক বিয়া কৰাওঁ। কিন্তু মই মান্তি হোৱা নাছিলোঁ, আৰু তুমিও তোমাৰ জেদত অটল হৈ আছিলা। বাধ্য হৈ মই ৰেখাৰ লগত কোৰ্ট মেৰেজ কৰি বিয়া পাতিলোঁ, আৰু যেতিয়া মই তাইক কইনা কৰি ঘৰলৈ আনিছিলোঁ, তেতিয়াও তুমি আমাক সকলো প্ৰকাৰে পৃথক কৰিবলৈ চেষ্টা কৰিছিলা। আমাৰ মাজত তুমি ভুল বুজাবুজিৰ সৃষ্টি কৰাইছিলা, আৰু এই সকলোবোৰৰ পিছতো যেতিয়া তুমি আমাক পৃথক কৰিব নোৱাৰিলা, তেতিয়া ৰেখাৰ দুৰ্ঘটনা কৰাইছিলা যাতে তাইৰ মৃত্যু হয়। কিন্তু মা, মই ভাবোঁ যে তোমাৰ হৃদয়খন কেনেকৈ ইমান কঠোৰ হ'বলৈ পাৰিছে। এজন জীৱিত মানুহৰ প্ৰাণ কাঢ়ি ল'বলৈতো বহুত সাহস লাগে। সেই দুৰ্ঘটনাটোত ৰেখা বেয়াকৈ আহত হৈছিল, কিন্তু চিকিৎসকসকলৰ অপ্ৰাণ চেষ্টাৰ ফলত তাই কোনোমতেহে বাচিছিল। কিন্তু মা, তাই কমাত আছিল, আৰু যেতিয়া তুমি গম পালা যে তাই মাতৃ হ'বলৈ ওলাইছে, তেতিয়া প্ৰথমবাৰৰ বাবে তোমাৰ ভুলটো তুমি উপলব্ধি কৰিছিলা, আৰু তেতিয়াই তুমি মোক সকলো কথা কৈছিলা। তোমাৰ মনত আছেনে, ময়ো তোমাৰ লগত কেইবামাহো কথা পতা নাছিলোঁ। ৰেখাই কমাৰ পৰা ওলাই আহিছিল যদিও তাইৰ স্মৃতি শক্তি হেৰাই গৈছিল। তাই সদায় এইটোৱে ভাবি আছিল যে তাইৰ এতিয়াও বিয়া হোৱা নাই, কাৰণ তেতিয়া তাইৰ মাক দেউতাকে তাইক লগত লৈ গৈছিল। মা, তুমিও জানা যে 6 মাহৰ পাছত যেতিয়া ৰেখাৰ বৌয়েকৰ ফোন আহিছিল, তেতিয়া কৈছিল যে আপুনি ৰেখাক আকৌ বিয়া কৰাই লৈ যাওক, কাৰণ তাই এতিয়াও ভাবি আছে যে তাই বিয়া হোৱা নাই। সেইকাৰণে তাই উদাসীনতাত ভুগি আছে। সেইদিনা মই তোমাৰ লগত কথা পাতি ক'লোঁ যে আমি তেওঁৰ বাবে সম্পৰ্ক এটা লৈ যাম। বিয়া হৈ যেতিয়া ৰেখা আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তুমি তাইৰ বহুত যত্ন লৈছিলা। এতিয়া তুমি আকৌ লোকৰ কথাত আহিছা যে মই দ্বিতীয়বাৰৰ বাবে ৰেখাক কিয় বিয়া পাতিলোঁ বুলি। কিন্তু তুমি এই কথাটো ভালকৈয়ে জানা যে কেৱল ৰেখাক দেখুৱাবলৈহে বিয়াখন কৰা হৈছিল। ৰেখাইতো এতিয়াও এই কথাবিলাককে ভাবি আছে যে বিয়াৰ মাত্ৰ 2 মাহৰ পিছত কেনেকৈ তাইক সন্তান জন্ম দিলে। সেইবাবেই তাই নিজকে প্ৰকৃত সন্তানৰ পৰা আঁতৰাই ৰাখিছে। কমলে তেতিয়া জোৰেৰে চিঞৰি আছিল, আৰু তাৰ এই সকলোবোৰ কথা শুনি মই কঁপনি অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মই এতিয়া কঁপি কঁপি মূৰ ঘূৰাই পৰি গ'লোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, মই তেতিয়া নিজকে হস্পিটেলত আৱিষ্কাৰ কৰিছিলোঁ। মোৰ সকলো কথা মনত পৰি গৈছিল। মই মৰমেৰে সুধিলোঁ, দীপ ক'ত আছে? কমলে তেতিয়া হাঁহিবলৈ ধৰিছিল। মই মোৰ সন্তানক প্ৰথমবাৰৰ বাবে চুমা খাইছিলোঁ। মোৰ শাহুমাই মোৰ ওচৰত ক্ষমা বিচাৰিলে, আৰু মই তেওঁক ইতিমধ্যে ক্ষমাও কৰি দিলোঁ। কিন্তু মোৰ বাবে এইটো ইমান সহজো নাছিল, কাৰণ তেওঁৰ বাবেই মই মোৰ জীৱনৰ মূল্যৱান সুন্দৰ মুহূৰ্তবোৰ হেৰুৱাই পেলাইছিলোঁ। তথাপিও যিহেতু মই সেইখন ঘৰতে বসবাস কৰিব লাগিব, সেইবাবে মই তেওঁলোকক ক্ষমা কৰি দিছিলোঁ। হয়তো সেইবাবে ভগৱানো মোক ক্ষমা কৰি দিব।
আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।